Hello friends, welcome to our coaching center. আপোনালোকে যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টোত আমি অসমৰ বিখ্যাত কবি সাহিত্যকৰ আত্মজীৱনী সম্পৰ্কে আলোচনা কৰিম। এইটো টপিক বহুত ইম্পৰ্টেন্ট। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায়। চাওক, নাম্বাৰ 1 লক্ষীনাথ বেজবৰুৱা। লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। নাম্বাৰ 2 দিয়া হৈছে পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণী। নাম্বাৰ 3 হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মজীৱন চৰিত। নাম্বাৰ 4 ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন বৃত্ত। নাম্বাৰ 5 মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম হৈছে আধা লেখা দস্তাবেজ। নাম্বাৰ 6 শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাৰ আত্মজীৱনীখনৰ নাম হৈছে অতীতৰ সোঁৱৰণী। নাম্বাৰ 7 বেণুধৰ ৰাজখোৱা। বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন দাপন। নাম্বাৰ 8 পদ্মধৰ চলিহা। পদ্মধৰ চলিহাৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন বিনাৰ সুৰ। নাম্বাৰ 9 ৰুবুল মাউত। ৰুবুল মাউতৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰো এটা সপোন আছিল। নাম্বাৰ 10 ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম হৈছে মই এটি যাযাবৰ। নাম্বাৰ 11 নিৰুপমা বৰগোহাঁই। ইয়াৰ আত্মজীৱনীখনৰ নাম হৈছে বিশ্বাস আৰু সংশয়ৰ মাজেদি। নাম্বাৰ 12 অম্বিকাগিৰি ৰায়চৌধুৰী। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন ধুমুহাৰ এছাতি। নাম্বাৰ 13 নলিনীবালা দেৱী। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ। নাম্বাৰ 14 অমিয় কুমাৰ দাস। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন স্মৃতি। নাম্বাৰ 15 কেশৱ মহন্ত। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে তুমি মোৰ সিপাৰৰ কল্পনা। নাম্বাৰ 16 নীলমণি ফুকন। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে পাহৰিব নোৱাৰিলো যি। নাম্বাৰ 17 ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন জীৱন বৰ অনুপম। নাম্বাৰ 18 মহম্মদ তৈবুল্লাহ। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে কাৰাগাৰৰ চিঠি। নাম্বাৰ 19 দেৱেশ্বৰ শৰ্মা। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে হেৰাই যোৱা দিনবোৰ। নাম্বাৰ 20 নাজাৰ আলী। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱনৰ কিছু কথা। নাম্বাৰ 21 ৰাজবালা দাস। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে ৩ কোটি ১০ বছৰ স্মৃতি। নাম্বাৰ 22 জ্ঞানদাবিৰাম বৰুৱা। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ কথা। 23 হিৰণ্য কুমাৰ ভট্টাচাৰ্য। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী। 24 মহেশ্বৰ নেওগ। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱনৰ দিশ আৰু বাণী। নাম্বাৰ 25 হোমেন বৰগোহাঁই। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মানুসন্ধান। নাম্বাৰ 26 সৈয়দ আব্দুল মালিক। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱনৰ নহলবোৰ। 27 মহেন্দ্ৰ বৰা। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে উপলা নদীৰ দৰে। 28 জগন্নাথ চক্ৰৱৰ্তী। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে সোণালী স্মৃতিৰ সুবাস। 29 ডিম্বেশ্বৰ নেওগ। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে অতীত মাধুৰী। 30 হীৰেণ গোহাঁই। তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে বতাহত কোৰ গধূলি গোপাল। 31 লক্ষীনন্দন বৰা। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে কাল বালুকাত খোজ। 32 নগেন শইকীয়া। তেওঁৰ আত্মজীৱনীৰ নাম হৈছে ধূলিৰ ধেমালি। এছে দৰ্জে ঠংচি। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে হাঁহি আৰু চকুলৰ শৈশৱ। 34 প্ৰণৱজ্যোতি ডেকা। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে সোণৰ চামুচ মুখত লৈ।
35 হীৰেণ গোহাঁই। আত্মজীৱনীখনৰ নাম হৈছে ইমান তিতা সাগৰৰ পানী।